আমাৰ ৰঙালী বিহু আচলতে আজি গৰু বিহুৰ দিনাখন আমাৰ গধূলি পিঠা পনা এতিয়া বৰ্তমানতো গৰু গা ধুওৱা হ'ল ইয়াৰ পিছত আমাৰ চাহ জলপান আদি খোৱা হ'ব আৰু কণী যুঁজ কৰা হ'ব ইয়াৰ লগতে আমাৰ পৰম্পৰাৰ যিটো আগৰ পৰম্পৰা মতে আমাৰ নামঘৰটো এতিয়া আমাৰ চাফা তাফা কৰাগৈ হ'ব হৰি মন্দিৰত বেতনী সোণোৱাল গাঁও আৰু তাৰপিছত আমাৰ এনেকৈ দিনটো কিছু শাক পাচলি বিচাৰি হেৰি কৰিব আৰু গধূলি সময়ত মানুহৰ আমাৰ আজি আগৰ দৰে পূৰ্বপুৰুষত যেনেকৈ কৰি আছে তেনেকৈ আজি আমাৰ প্ৰায়বোৰ মানুহে ঘৰে ঘৰে আমাৰ কুকুৰা ৰঙা কুকুৰা দি মৃতুক দিব আৰু সেই মৃতুকৰ লগতে 100 এবিধ শাকেৰে আমাৰ চব্জি বনাব আৰু তাৰপিছত আৰু আমাৰতো আমাৰ কছাৰী মানুহৰ যিবিলাক আমাৰ মদ বুলি কয় সেইটো ব্যৱহাৰ কৰা হ'ব গধূলি আৰু তেনেকৈ গধূলি আৰু বিহু চিহু কৰি তেনেকৈ উদযাপন কৰা হ'ব অহা কালিলৈ আমাৰ কি বুলি কয় এক বহাগ দিনাখন আমাৰ ৰাতিপুৱা প্ৰত্যেকেই মানে নিজৰ ডাঙৰক সেৱা কৰিব বস্ত্ৰ আদি কৰি দি তেনেকৈ আমাৰ উদযাপন হ'ব কাইলৈ আৰু গধূলি ভাগত কাইলৈ আমাৰ হুঁচৰি কাইলৈৰ পৰা আৰম্ভ হ'ব আমাৰ গাঁৱত প্ৰায় সৰু তথাপিও আমি প্ৰায় 100মান মানুহৰ লগ হৈ আমি গৰু বিহু উদযাপন কৰা হয় পূৰ্বপুৰুষৰ নীতি নিয়মৰ মতে আমাৰ যিবোৰ পৰম্পৰা আছে এই পৰম্পৰা মতে আমি গৰু বিহু উদযাপন কৰোঁ আৰু এই গৰু গা ধুৱাই আমি সকলোৱে ঘৰত গা ধুই মেলি কণী যুঁজ কৰা হয় কণী যুঁজৰ পিছত আমি আমাৰ যি আমলি বাঁহ বিচৰা হয় তাৰপিছত আৰু সকলোৱে ঘৰে ঘৰে পিঠা পনা আৰু আমাৰ সোণোৱাল গাঁৱত সকলোৱে জানে আৰু ৰহীৰ কাৰণে বিখ্যাত ৰহী খাই আমি বিহু উদযাপন কৰা হয় তাৰপিছত অহাকালিলৈ আমাৰ যি আমাৰ মানুহ বিহু আছে মানুহ বিহুৰ আমি প্ৰতি ঘৰে ঘৰে আমি হুঁচৰি মৰা হয়